আবৃত্তি কৰিবলগীয়া কবিতাৰ শিৰোনাম দুখুৰীয়া। কবি নিকু দুৱৰা। মই অকলে কোঠাটোত বহি আছিলোঁ। মোৰ চাৰিওফালে উপঙি আছিল কেৱল নীৰৱতাৰে ভৰি থকা কিছুমান দুখুৰা দুখুৰ সময়। সময়বোৰক ভাগ কৰা হৈছে সৰু সৰু মুহূৰ্তত, আৰু সেই প্ৰতিটো মুহূৰ্তই ভৰি আছে চাৰিওফালৰ অনেক কথকতাৰে। হয়তো কোনোবা মুহূৰ্তত বজাৰৰ দৰ দামৰ, আৰু ঠিক আনটো মুহূৰ্তত চিৎকাৰ কৰি উঠিছে এজন নতুন কবিয়ে। আমাৰ ভাল লগা মুহূৰ্তবোৰ টানি আনিছোঁ, ঠিক মাউচে ডেক কৰাৰ দৰেই টানি টানি বহলাইছোঁ মুহূৰ্তবোৰৰ দিশ আৰু প্ৰস্থ, আৰু বেয়া লগা মুহূৰ্তবোৰ। এইবোৰ মুহূৰ্তক আমি অভিশাপ দিছোঁ অন্তৰৰ সমস্ত ঘৃণাৰে। বজাৰত এজন নক্সালবাদী ঘূৰি ফুৰিছে। নক্সালবাদীজনে আলু কিনিছে, বিলাহী কিনিছে, আৰু দৰদাম কৰি কিনিছে 1 কেজি গাহৰিৰ মঙহ। নক্সালবাদীজনৰ পিছে পিছে ঘূৰি ফুৰিছে বাৰ্গাৰ কিঙৰ এটা জীৱন্ত মেস্কট। মেস্কটটোৱে পিন্ধিছে ৰজাৰ সাজ, আৰু নক্সালবাদীজনে পিন্ধিছে এজন কৃষকে চকুলোৰে গুঠি দিয়া এযোৰ সাজ। আজি নিশালৈ নক্সালবাদীজনক আমি লুকুৱাই পঠিয়াব লাগিব আমেৰিকান ড্ৰিমত অভ্যস্ত থকা এখন মহানগৰলৈ। আমাৰ মৃত্যুৰ ঠিক পাছতেই আমি কলৈ গুচি যাম? কোনে দেখিছে চকুৰে নেদেখা ঈশ্বৰক? কেৱল এজন মানুহে হেনো দেখিছিল ঈশ্বৰৰ উৱলি যোৱা মৃতদেহ। অৱশ্যে এয়াও তেওঁৰ এটা হাইপথেচিছহে। আমি জীয়াই আছোঁ বিশুদ্ধ চেতনাৰ জগতত। চেতনাৰ মাজেৰেই আমি কল্পনা কৰিছোঁ শস্য, কাপোৰ, ঘৰ, আৰু অৱশ্যেই যৌনতা। চেতন আৰু অৱচেতনৰ দ্বিধাগ্ৰস্ততাৰ মাজেৰেই আমাৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু বৃদ্ধাৱস্থা। ঠিক এইকণতে এটা তাত্ত্বিক কৌতুক কৈ পেলাব পৰা যায়। কৌতুকটো মাৰ্ক্সৰ। অৱশ্যেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কৌতুকটো পৰিৱেশন কৰিবলৈ অনুমতি দি গৈছে। আগলৈ খোজবোৰ লাহেকৈ দিছোঁ, পিছলৈ উভতি চোৱাৰ হিচাপ কিছু বাঢ়িছে। এয়া বোলে বয়সৰে দুখ। এজন নতুন সমালোচকে ইয়াকে লৈ তত্ত্বৰ জগতত সন্ধান কৰি ফুৰিছে আলংকাৰিক শব্দৰ। আমি সেই প্ৰতিটো অলংকাৰ অভিধাকে শিৰত ৰাখি আগবাঢ়িছোঁ অযথাকৈ জটিল কৰি তোলা সাহিত্য পাঠ এটালৈ। আজি দেশত কিমান মৰিছে? মৃতদেহৰ হিচাপ বিচাৰি অস্থিৰ হৈ উঠিছে পুলিচ কমিছনাৰ বৰুৱা। আমি শাৰী পাতি শুই আছোঁ মৃতকৰ শাৰীত। কমিছনাৰ বৰুৱা গুচি গ'লেই আমি অভিনয় জগতৰ পৰা ওলাই আহিম উচিত মাননিৰ বিনিময়ত।